কিবা এটা কাম কৰিম বুলি ভাবিলে বা কিবা এটা প্ল্যান কৰিলে আপুনি কিমান সোনকালে তাক কাৰ্যকৰী ৰূপ দিয়ে অৰ্থাৎ কিমান এক্টিভলি আপুনি কামটো কৰিব অৰ্থাৎ আপুনি একশ্যন টেকাৰ হয়নে নহয় অৰ্থাৎ আপুনি এক্সিকিউট কৰিবৰ কাৰণে আপুনি কিমান খৰখেদাকৈ বা কেনে ধৰণে আপুনি কামটোৰ দিশে আগবাঢ়িব বা কামটো কৰিব বা আপুনি কামটো পিছুৱাই থয় নেকি এই গোটেইখিনি কথাও আচলতে নাম্বাৰছে ডিনোট কৰে নাম্বাৰছৰ যি খেল অংকৰ যিটো খেল আপোনাৰ ডেট অফ বাৰ্থত থকা প্ৰতিটো নাম্বাৰে যিহেতু বিভিন্ন দিক ডিনোট কৰে গতিকে একশ্যন টেকাৰ অৰ্থাৎ একশ্যন প্লেনটো কোনকেইটা নাম্বাৰে ডিনোট কৰে আৰু কেনেকুৱা হয় জেনেৰেলি সেই ব্যক্তিজন যদিহে বিশেষ তিনিটা নাম্বাৰ তেওঁ বাৰ্থ চাৰ্টত থাকে অৰ্থাৎ ডেট অফ বাৰ্থত থাকে এই সবিশেষ মই সামৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মই বিশ্বাস আপোনালোকে 100% ভাল পাব তাৰ আগতে এটা বিশেষ অনুৰোধ যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব যাতে অনাগত দিনত এনেকুৱা বহু ধৰণৰ ভিডিঅ' আপোনালোকক নিশ্চয় উপকৃত কৰিব তেন্তে আহক আৰম্ভ কৰোঁ আপোনাৰ ডেট অফ বাৰ্থত যদি নাম্বাৰ 2, 7 আৰু 6 থাকে অৰ্থাৎ 2 এ ডিনোট কৰে মুন 7 হৈছে কেতু আৰু 6 হৈছে ভিনাছ এই তিনিটা নাম্বাৰ যিসকল ব্যক্তিৰ ডেট অফ বাৰ্থত থাকিব অৰ্থাৎ বাৰ্থ চাৰ্টত থাকিব তেওঁলোকৰ একশ্যন টেকাৰ তেওঁলোকৰ একশ্যন প্লেনটো এক্টিভ হৈ থাকে অৰ্থাৎ তেওঁলোকৰ কি হয় কোনোবা এটা কাম হাতত ল'লে পৰিকল্পনা কৰিলে কামটো কৰিবলৈ উৎসাহিত হৈ থাকে আৰু তাক আপুনি এক্সিকিউট কৰাত সক্ষম হয় বাট এনেকুৱা হ'ব পাৰে তাত পজিটিভ আৰু নেগেটিভ দুটা সাইডো থাকিব পাৰে যিকোনো পৰিকল্পনা কৰিলে যিকোনো কাম মনত ভাবিলে আৰু কৰি দিলে কেতিয়াবা ফলাফল নেগেটিভ আহিব পাৰে যেটো কামটো তেওঁ ইমিডিয়েট একশ্যন লয় গতিকে এনেকুৱা ক্ষেত্ৰত কেতিয়াবা নেগেটিভ ফল পাব পৰা সম্ভাৱনা নথকা নহয় কিয়নো ভালদৰে যেহেতু ডিসিশনটো লৈ ল'ব লাগে তেওঁ সেইসকল ব্যক্তিয়ে কিয়নো তেওঁলোকে যেহেতু তেওঁলোকৰ একশ্যন মুডটো এক্টিভ হৈ থাকে কাম কৰাত বিৰাট পাৰদৰ্শিতা থাকে গতিকে কামটো তেওঁলোক সুকলমে সমাপন কৰিবই গতিকে চিন্তা চৰ্চা কৰি সেই দিশে যদি আগবাঢ়ে 100% তেওঁলোকে সাকসেছৰ দিশত অগ্ৰসৰ হয় আৰু সাকসেছ হয় বাট এনেকুৱা নহয় যে 2, 7, 6 যদি কিবা প্ৰকাৰে বাৰ্থ চাৰ্টত নাই তেওঁলোকে কি কৰিব তেওঁলোকে ৰিমেডিয়েল পাৰ্ট কৰিব লাগিব ৰিমেডিয়েল চেপ্টাৰটো আমি পিছৰ ভিডিঅ'ত অৱশ্যে নিশ্চয় আলোচনা কৰিম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আমি অনাগত দিনত তেনেকুৱা ৰিমেডিয়েল পাৰ্টৰ বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিম আৰু তাত আমি ৰিমেডিয়েল পাৰ্টখিনি আমি ডিছকাছ কৰিম যে নাম্বাৰবোৰ কেনেকৈ এক্টিভ কৰিব লাগে বাট এতিয়া যিসকল ব্যক্তি 2, 7, 6 থাকিব তেওঁলোকে কি কৰে ইমিডিয়েট একশ্যন লয় কিবা এটা মনত ভাল লাগিলে কামটো তাক সম্পূৰ্ণ ৰূপ দিবলৈ ট্ৰাই কৰে কিবা যদি পছন্দ হয় কিনিবলৈ সাপোজ কিবা এটা চাৰ্ট পছন্দ হৈছে মই কিনিমেই এনেকুৱা টাইপৰ এটা মনোবৃত্তি হৈ যায় কিন্তু অলপ ধীৰে সুস্থিৰে চিন্তা চৰ্চা কৰি আগবাঢ়িব এই কাৰণে আমি কওঁ যে কামটো ইমপ্লিমেন্ট কৰাৰ পিছত যেটো তেওঁলোক একদম খুব এক্টিভ হৈ থাকে আৰু কামটো সম্পূৰ্ণ নকৰালৈকে তেওঁলোকে শুই নাথাকে তেওঁলোকে কেতিয়া বহি থাকিব নোৱাৰে এনেকুৱা টাইপৰ হৈ থাকে গতিকে কিবা এটা কাম কৰি বা কৰিবলৈ যদি মন যায় আপোনালোকে তাক ভালদৰে পৰিকল্পনা কৰি আৰু সম্পূৰ্ণৰূপে এটা সমাপন কৰিবলৈ ট্ৰাই কৰিব যাতে ট্ৰাইটো হ'বই সমাপনটো হ'বই সম্পূৰ্ণ হ'বই কামটো বাট কেতিয়াবা যদি আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ যদি নেগেটিভ আহে তেনে ব্যক্তিসকলে কি হয় আচলতে কেতিয়াও হাৰ নেমানে উৎসাহিত হৈ থাকে হ'ল আৰু যি হ'ল আকৌ কৰি এনেকুৱা টাইপৰ মনোবৃত্তি খুব এক্টিভ হৈ থাকে অৰ্থাৎ 2, 7, 6 যিসকল ব্যক্তি থাকিব তেওঁলোক যদি কেনেবাকে স্পৰ্টছ পাৰ্সন হয় বা স্পৰ্টছৰ লগত জড়িত কিবা কাম কৰে যিহেতু ফিজিকেল এক্টিভিটি বহুত এক্সপাৰ্ট হয় তেওঁলোকৰ ক্ষেত্ৰতো তেওঁলোকে সাকসেছৰ সম্ভাৱনা তীব্ৰ হৈ পৰে অৰ্থাৎ তেওঁলোকে সাকসেছৰ দিশত যেহেতুকে নাম্বাৰ তিনিটাই ক্ৰিয়া কৰি থাকে তেওঁলোকৰ কামটো কৰিবলৈ মনোবল জাগ্ৰত কৰি থাকে গতিকে কামটোত সাকসেছ হোৱাৰ দিশত তেওঁলোক সদায় অগ্ৰসৰ হৈ থাকে আৰু সাকসেছ হয় বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে ভাল পাইছে আপোনালোকে নিজৰ ডেট অফ বাৰ্থৰ মাজত চাব বা নিজৰ বন্ধু বান্ধৱ বা আত্মীয়স্বজনৰ মাজতো নাম্বাৰ তিনিটা থকা ব্যক্তিসকলক এবাৰ আপোনালোকে নিৰীক্ষণ কৰি চাব তেওঁলোকৰ কেনেকুৱা মনোবৃত্তি হয় তেওঁলোকে কিদৰে একশ্যন লয় অৰ্থাৎ তেওঁলোকে পৰিকল্পনা কৰে কিন্তু আজি কৰিম কাইলৈ কৰিমকে থৈ নিদিয়ে কামটো ইমিডিয়েট ইমপ্লিমেন্ট কৰিব এক্সিকিউট কৰিবলৈ তেওঁলোকে ট্ৰাই কৰে আৰু অহৰ কাৰ্য কৰি যায় সেই সাকসেছৰ দিশত বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ভাল পাইছে যদি সঁচাকৈ ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' এটা লৈ পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ ফৰ লাভ ইট বাই বাই টেক কেয়াৰ